মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি কেমিকেল বন্ডিং আৰু মলেকুলাৰ ষ্ট্ৰাকচাৰ এই চেপ্টাৰটোৰ 8 নম্বৰ খণ্ডটো আমি আৰম্ভ কৰিম MCQ কুৱেশ্যন তো ইয়াতে বহুত ভাল ভাল কুৱেশ্যন কেইটামান লৈ আহিছোঁ তো এতিয়া আমাক সুধিছে এই যিটো SF4 আছে এই SF4 অণুটোৰ আকৃতিটো কেনেকুৱা হ'ব সেইটো আমি চাব লাগে এই SF4 অণুটোৰ আকৃতিটো দেখাত মই ইয়াতে লিখি দিছোঁ এনেকুৱা এতিয়া আমাৰ প্ৰশ্নটো হ'ল যিকোনো গঠন এটা দেখিবলৈ যদি এনেকুৱা হয় তেতিয়াহ'লে এনেকুৱা গঠনক আমি কি গঠন বুলি কওঁ সেইটো তোমালোকে সকলোৱে জানাই চাগে এই চেপ্টাৰটো তোমালোকে ভালদৰে পঢ়িছা তেতিয়াহ'লে তোমালোকে গমেই পাবা এইটোক কয় চিছ ষ্ট্ৰাকচাৰ বুলি কয় ঢেঁকী আকৃতিৰ বুলি কয় ঠিক আছে তো এইটো আমাৰ প্ৰশ্নৰ উত্তৰ হৈ গ'ল তাৰপিছত নেক্সট তোমালোকে চোৱা 2 নম্বৰটো চোৱা which of the following molecules will have a linear shape according to valence electron pair repulsion theory এতিয়া তোমালোকে মনত ৰাখিবা এই পানীৰ শেপটো বেণ্ড শেপ হয় পুৰা মনত ৰাখিব লাগিব এইখিনি বস্তু আৰু এমোনিয়াৰ শেপটো ট্ৰাইগোনাল পিৰামিডেল হয় আৰু CH4 ৰ শেপটো কি হয় টেট্ৰাইডেল হয় চতুৰ্ভুজীয় হয় যেটো BeCl2 এইটোৰ গঠনটো কিন্তু লিনিয়াৰ এনেকুৱা গঠনটো পুৰা লিনিয়াৰ 180 ডিগ্ৰী ইয়াতে তোমাৰ এংগল থাকিব আৰু পুৰা সিধা সিধা লিনিয়াৰটো ঠিক আছে তো এইটো কুৱেশ্যন হৈ গ'ল আমাৰ অপশ্যন 1 নম্বৰটো হ'ব ঠিক আছে তাৰপিছত নেক্সটটো তোমালোকে চোৱা which molecule has a square planar geometry তো এতিয়া এইটোতো তোমালোকৰ কি হয় চিছ ষ্ট্ৰাকচাৰ এইটো তোমালোকৰ ট্ৰাইগোনাল পিৰামিডেল ঠিক আছে আৰু পানীৰটো বেণ্ড শেপ কিন্তু এইটো যিটো যৌগ আছে এই যৌগটোৰ শেপটো হ'ব স্কুৱেৰ প্লেনাৰ জিঅ'মেট্ৰি এইটো হৈ গ'ল এইটো পাই গ'লো আমি তাৰপিছত নেক্সটটো তোমালোকে চোৱা 4 নম্বৰটো which of the following molecules has a band molecular shape এতিয়া মনত ৰাখিবা BF3 ৰ যিটো গঠন আছে সেইটো হ'ব ট্ৰাইগোনাল প্লেনাৰ CH4 ৰ গঠনটো হ'ব টেট্ৰাইডেল চতুৰ্ভুজীয় NH3 ৰ গঠনটো হ'ব কি ট্ৰাইগোনাল পিৰামিডেল কিন্তু যেটো SO2 আছে ইয়াৰ শেপটো হ'ব বেণ্ড শেপ এনেকুৱা ডাবল বন্ড ইফালে O আৰু ইফালে লন পেয়াৰ ইলেক্ট্ৰন দুটা থাকিব ইয়াতে ঠিক আছে তো ইয়াতে তো এনেকুৱা হ'ব ডাবল বন্ড O আৰু ইফালে ডাবল বন্ড O আৰু ইফালে দুটা লন পেয়াৰ ইলেক্ট্ৰন থাকিব ঠিক আছে তো এনেকুৱা বেণ্ড শেপ টাইপৰ হয় তো তোমালোকে এইটো চেপ্টাৰ পঢ়িছে তোমালোকে এইটো গমেই পোৱা তো এইটো হ'ব ইয়াৰে এনসাৰ ঠিক আছে তাৰপিছত 5 নম্বৰটো চোৱা তোমালোকে what is the molecular shape of ClF3 এইটো তোমালোকে জানিব লগা প্ৰশ্ন তো এতিয়া আমি ইয়াক কেনেকৈ আঁকিম চোৱা Cl এইফালে এটা F দিলো F এটা দিলো এইফালে এটা F দিলো এইফালে এটা F দিছো ঠিক আছে আৰু এইফালে দুজোৰ লন পেয়াৰ ইলেক্ট্ৰন দি দিছো তো এতিয়া মনত ৰাখিবা এনেকুৱা গঠনটোক আমি এইটো গঠনক আমি কি বুলি কওঁ এইটো গঠনক আমি টি শেপ বুলি কওঁ তোমালোকে শেপটো পাইছে চাগে টি শেপ বুলি কয় এইটো কি বুলি কয় টি শেপ বুলি কয় তো এইটো মনত ৰাখিবা ভালদৰে তাৰপিছত নেক্সটটো তোমালোকে চোৱা আমাক কৈছে যে এটা অণু আছে AB2 if the central atom has two lone pair electrons মানে central atom তো দুজোৰ lone pair electron আছে বুলি কৈছে তো গঠনটো এনেকুৱা হ'ব AB2 ঠিক আছে লন পেয়াৰ ইলেক্ট্ৰন কিমান আছে দুজোৰ আছে ইয়াত দুটা ইলেক্ট্ৰন দিলো ইয়াত দুটা ইলেক্ট্ৰন দিব লাগে ঠিক আছে তো এতিয়া মনত ৰাখিবা এই শেপটোকনো আমি কি শেপ বুলি ক'ম তেতিয়ালে ইয়াক কম বেণ্ড শেপ মনত ৰাখিবা এইটো বেণ্ড শেপ হৈছে এনেকুৱা শেপটো আৰু লন পেয়াৰ ইলেক্ট্ৰনটো আমি নধৰিম তো এই যিটো ইলেক্ট্ৰন জিঅ'মেট্ৰিটো নালাগে মলেকুলাৰ জিঅ'মেট্ৰিটো লাগিব এইটো বেণ্ড শেপ হ'ব ঠিক আছে তো এতিয়া আমাৰ এনসাৰটো আমি পাই গ'লো কি হ'ব বেণ্ড শেপ হ'ব ঠিক আছে